নমস্কাৰ, আজিৰ দিনটো প্ৰথম কুৱেশ্যন হৈছে পৃথিৱীৰ কোন মহাসাগৰক শান্ত মহাসাগৰ বুলি কোৱা হয়? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যন, কোন দেশক হাজাৰ হ্ৰদৰ দেশ বুলি কোৱা হয়? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ফিনলেণ্ডক কোৱা হয়। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ কোনটো? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বাইকাল হ্ৰদক কোৱা হয় পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ। নেক্সট কুৱেশ্যন, বিশ্বৰ সৰ্ববৃহৎ উপসাগৰ কোনটো? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বংগোপসাগৰক কোৱা হয় বিশ্বৰ সৰ্ববৃহৎ উপসাগৰ। নেক্সট কুৱেশ্যন, কোন দেশত আটাইতকৈ বেছি আগ্নেয়গিৰি আছে? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইণ্ডোনেছিয়াত আছে। নেক্সট কুৱেশ্যন, কোন নদীক চীনৰ দুখ বুলি কোৱা হয়? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হুৱাংহু নদীক কোৱা হয় চীন নদীৰ দুখ। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বোচ্চ বান্ধ কোনটো? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি তেহৰী বান্ধক কোৱা হয় ভাৰতৰ সৰ্বোচ্চ বান্ধ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ দীঘল উপকূল লাভ কৰিছে? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি গুজৰাটক কোৱা হয়। নেক্সট কুৱেশ্যন, ছেভেন হিলছ চিটি বুলি কোনখন চহৰক কোৱা হয়? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰোমক কোৱা হয় ছেভেন হিলছ চিটি বুলি। নেক্সট কুৱেশ্যন, কোন দেশত গবি মৰুভূমিৰ অধিকাংশ অৱস্থিত? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মংগোলিয়া। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাত কোনটো? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি এঞ্জেল ফলছ। নেক্সট কুৱেশ্যন, কোনখন নদী বিষুৱ ৰেখা দুবাৰ পাৰ হয়? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কংগো। কংগো কোৱা হয় বিশ্ব ৰেখা। নেক্সট কুৱেশ্যন, কোন দেশত লেণ্ড অফ দ্য মাইডনেট ছান বুলি কোৱা হয়? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ নৰৱেক কোৱা হয়। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ডেল্টা কোনটো? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গংগা ব্ৰহ্মপুত্ৰ ডেল্টাক কোৱা হয় পৃথিৱীৰ আটাইতকৈ ডাঙৰ ডেল্টা। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্য বাংলাদেশৰ সৈতে সৰ্বাধিক সীমা ভাগ বতৰা কৰে? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মেঘালয়। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ওখ সক্ৰিয় আগ্নেয়গিৰি কোনটো? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি উহছ ডেল চালাডো। নেক্সট কুৱেশ্যন, কোনখন মহাদেশত কোনো স্থায়ী জনবসতি নাই? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি এণ্টাৰ্কটিকা। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই কোনটো? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মৌচিনৰাম হৈছে ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰবাল প্ৰাচীৰ কোনটো? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গ্ৰেট বেৰিয়াৰ ৰিফ। নেক্সট কুৱেশ্যন, কোন সাগৰক মৃত সাগৰ ডেড চিয়া বুলি কোৱা হয়? অপশ্যন নম্বৰ এ বি চি ডি অপশ্যন নম্বৰ চি হ'ব ইয়াৰ ৰাইট এনচাৰ মৃত সাগৰক কোৱা হয়। থেংকছ ফৰ ৱাচিং।